নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। প্ৰেম ভক্তি পদ ৰাম কবি নিগদতি সোণা নিমিম হাসয় হেন বা কৰিবা ৰাজা মনত্ৰ সয়। যিত মহাযোগী সদা সমাধি ৰতি কোটি জন্মে নুহি তাৰ সপ্ৰেম ভকতি। মুখ্যটো অধিক তাক কহে বেদগণে একে জন্মে হৈব কেনে নামৰ কীৰ্তনী। ইটো শংকা মনত নানিবা কদাচিত শুনি উক নামৰ মহিমা বিপৰীত। ইটো হৰি নাম ধৰ্ম মহাগুৰু ইহঁতম ইহাত বিশ্বাস যাৰ সেহি নৰোত্তম। ভজে মাধৱক নাম স্মৰে সৰ্বক্ষণ একেদাৰে সিজে তাৰ তিনি প্ৰয়োজন। প্ৰথমে অপজে প্ৰেম লক্ষণা ভকতি গৃহ শৰীৰতো পাছে মিলে বিৰকতি। প্ৰেমৰ আস্পদ কৃষ্ণ মূৰ্তি শ্ৰুতি হৈ একে কালে মিলে বাসী সম্প্ৰদতিত্ৰয়। আতিশয় ক্ষুধাত ভোজন্তে যে নমতে সিজে তিনি প্ৰয়োজন প্ৰত্যেক গাসাতি। তুষ্ট দেহ পুষ্ট ক্ষুধা গুচি যাই প্ৰেম ভকতিৰ ৰাজা শুনায় অভিপ্ৰায়। অলেপ ভকতিত হুৱে প্ৰেময়াতি পুষ্ট কিঞ্চিত ভোজনে যেন কিছুমান তুষ্ট। উপজে পৰম প্ৰেম একান্ত ভজনী মিলে মহাতুষ্ট যেন পশুৰ ভোজনী। প্ৰেম ভাৱে বেহি মতে একান্তে ভজন্তে পৰম প্ৰসাদ পাৱে মাধৱ ত্ৰহান্তি। বিৰকতি ভকতি ঈশ্বৰম জ্ঞান
উপজয় ভকতে পাৱে আপুনি প্ৰমাণ হুচিত শান্ত গুচুৰ বিষয় ব্যাকুল কদাচিতো নেৰয়াৰ কৃষ্ণ পাদমূল বেদ শিৰোৰত্নে কহে ইহাক সম্প্ৰতি কৈলো ভাগৱত ধৰ্মটো মাত্ৰ নিপ্ৰতি হেন শুনি নিমিদুনা দিলত কহি উলক্ষণ আবে মহাভকতৰ ভকতৰ কোন ধৰ্ম কিবা পৰিৱৰ্তন কোন বাস্ৰভাৱে ভজে কি বোলে বচন জানিবা কচাও চিন মহাভকতৰ শুনি কবি সিধে দিলা তাহাৰ উত্তৰ হৰি কমনত স্মৰি বুলন্ত ৰাজাক ভকতৰ জীৱা ধৰ্ম শুনাক তাক ঈশ্বৰত দেখে যিটো সমস্তে প্ৰাণীক প্ৰাণী সমস্ত্ৰটো দেখে ঈশ্বৰ মূৰ্তিক সমস্তে ঐশ্বৰ্য ব্যাপী আছে জগতত হেন যিটো দেখে সিটো মহাভাগৱত একান্তে কৰয় প্ৰেম যিটো ঈশ্বৰত মিত্ৰতাৱাসৰে হৰি ভকত সবত অজ্ঞক কৰোণা ক্ষমা কৰে বিপক্ষত সেইজন জানি বামধ্যম ভাগৱত নপূজে ভক্তক মান্য নকৰে প্ৰাণীক একে প্ৰতি মাত্ৰ আৰাধে হৰিক সেইজন জানি বাহা প্ৰাকৃত ভকত আৰু হৈ আছে তেহু ভকতি পথত অনুক্ৰমে উত্তম হৈ বেকহিজন একো মতে নুহে জানা নিন্দাৰ ভাজন ত্ৰিবিধ ভকত বেহি কহিলো নিপতি তা সম্বাদ চিহ্ন আৰু শুনিও সম্প্ৰতি কবি সিদ্ধই
নিমি ৰাজা আগত কৈছে যে যিসকল সমাধিত অনাবত ৰতি থাকে তেওঁলোকৰ কোটি জন্মত সপ্ৰেম ভকতি নহয়, যে মুখ্যতটো অধিক। বেদে কৈছে যে একে জন্মেই ঈশ্বৰত নাম গুণ কীৰ্তন কৰি কেনে গতি পায়, যে শংকা মনত আনিবলৈ নিমিয়ে ৰাজাক হাক দিছে যে ইয়াত এই ধৰ্মত ইটো ধৰ্মত নাম ধৰ্ম হৈছে মহাগৃহত্তম। ইয়াত যিসকলৰ বিশ্বাস কৰে তেওঁলোক হৈছে নৰ মাজত মধ্যত উত্তম। সৰ্বক্ষণে মাধৱক যি ভজে তেতিয়া একেবাৰে তিনিটা কাৰ্য সাধন হয়। প্ৰথমতে প্ৰেম ভক্তিৰ উপজে আৰু গৃহ শৰীৰত বিৰকতি জন্মে, কৃষ্ণত প্ৰেম ভক্তি জন্ম হৈ একেলগে তিনিটা সম্পদ একান্ত ভক্তই পায়। যেনেকৈ এজন ক্ষুধাতুৰ লোকে খোৱাৰ লগে লগেই ভোগ নাইকিয়া হয়, শৰীৰ সুস্থ হয়, ঠিক তেনেকৈ ঈশ্বৰত নাম গুণ ল'লে তেখেতৰ প্ৰেম ভক্তিয়ে ঈশ্বৰ সন্তুষ্ট হয়। যে অলপ ভোজনত যেনেকৈ তুষ্ট হয়, প্ৰচুৰ ভোজনত আৰু একো নিবিচাৰে, ঠিক ঈশ্বৰ কৃষ্ণত মাধৱত একান্তভাৱে প্ৰেম ভক্তিয়ে তেখেতক ভজিলে তেখেতৰ প্ৰসাদত বিৰকতি আৰু মহাজ্ঞান আত্মা ঈশ্বৰ কৃষ্ণৰ প্ৰসাদত পায়। আৰু চিতত বিষয় ব্যাকুল এই বস্তুবিলাক একো নাথাকে, চিত শান্ত হয়। এয়া হৈছে ভাগৱত ধৰ্মৰ লক্ষণ। যে ঈশ্বৰত দেখে যিটো সমস্ত প্ৰাণীক, ঈশ্বৰ কৃষ্ণত সমস্ত প্ৰাণীক যি দেখে আৰু প্ৰাণী সমস্তটো ঈশ্বৰ মূৰ্তিক দৰ্শন হ'ব লাগে। যে সমস্ত ঐশ্বৰ্যে যে বালিচাহীৰ পৰা গজ হস্তিলৈকে যিমানবিলাক আছে এই বিশ্বত গৰাকীয়ে নিৰ্মাণ কৰি থৈছে, সমস্ততে আত্মা ঈশ্বৰ কৃষ্ণক যি দৰ্শন হয় সেয়া হৈছে মহাভাগৱত ধৰ্ম। যে একান্তে ঈশ্বৰ কৃষ্ণত ভক্তি কৰিব লাগে আৰু মিত্ৰতা গুৰু ভকতত কৰিব লাগে। যিসকল অজ্ঞ তেওঁলোকক কৰোণা কৰিব লাগে আৰু যিবিলাক বিপক্ষ তেওঁলোকক ক্ষমা কৰিব লাগে। আৰু যিসকল এয়া হৈছে মধ্যম ভক্ত, যে যিসকলে প্ৰাণীক ভক্তক মান্য নকৰে, প্ৰাণীক নোপোজে, এক কেৱল প্ৰতিমাকেই সেৱা কৰে, তেওঁলোকো আৰু হৈ আছে কিন্তু অনুক্ৰমে তেওঁলোকো ভজি উত্তম গতি পায়, তথাপিতো তেওঁলোক নিন্দাৰ পাত্ৰ নহয়। ঠিক এনে মাধ্যমেই অভ্যাস কৰিলেই সকলোৱে মংগল হয়। যিটোজনে ফুৰৈ ৰাম নামক উচ্চাৰি, পাছে পাছে জান্ত কৃষ্ণ চক্ৰ কৰে ধৰি, যেন ধেনু স্নেহে বাছৰুৰ পাছ লাগে, ৰক্ষা কৰি ভিতক ফুৰন্ত অনুৰাগে, বিষ্ণুৰ পৰম প্ৰিয় ভকত বান্ধৱ, ভকত জনৰ মহা সুহৃদ মাধৱ। ঠিক এই মাধ্যমে অভ্যাস কৰিলে সকলোৱে মংগল হয়। আমি ইমানতে ৰাখিছোঁ আৰু গুৰু কৃষ্ণ। কোটি কোটি ঘূৰৈ অপৰাধনীতে কৰৈ আমি দুৰাশয়, হে হৰে মোক দাস হেন মানি ক্ষমিও কৃপাময়, ৰাম ক্ষমিও কৃপাময়। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ।